আজি মই উৰিয়াম ঘাটৰ প্ৰস্তাৱিত আমি যিখিনি মানুহক উচ্ছেদৰ বাবে নটিচ দিছোঁ সেই এৰিয়াটো আমি পৰিদৰ্শন কৰিলোঁ আৰু মই মোক আগতে জনোৱাৰ দৰে যে এজন মানুহে বা এটা পৰিয়ালে মই নিজে দেখিলোঁ কোনোবাই 200 বিঘা কোনোবাই 300 বিঘা কোনোবাই 50 বিঘা এই ধৰণে মাটি দখল কৰি আছিলে আৰু চৰকাৰেও যদি কাবাক মাটি আবলটন কৰে 2 বিঘা কৰে 1 বিঘা কৰে কাৰোবাৰ ঘৰ বস্তি নাথাকিলেও আমি 2 বিঘা মাটি দিওঁ কিন্তু এই অঞ্চলটোত একোজন মানুহে 400 বিঘা 300 বিঘালৈকে মাটি দখল কৰি এখন ইয়াক গোটেইটো এটা ইকনমিক চেণ্টাৰলৈ ৰূপান্তৰ কৰিছিলে স্বাভাৱিকতে এই ক্ষেত্ৰত চৰকাৰে নীৰৱে থাকিব নোৱাৰে চৰকাৰে বিহিত ব্যৱস্থা ল'বই লাগিব আৰু আমি ৰাইজকো বিচাৰিম যে আপোনালোকেও সহযোগিতা কৰক আৰু সকলোৰে সহযোগিতাৰ মাজেৰে আমি অঞ্চলটোক ৰক্ষা কৰাৰ ব্যৱস্থা ল'ব লাগে মই উচ্ছেদলৈকে যাব খোজা নাই কাৰণ মানুহখিনিয়ে সহযোগিতাও কৰিছে সকলোৰে নিজৰ ঘৰ মাটি বিভিন্ন জেগাত আছেই আৰু যিখন মই লিষ্ট দেখা পাইছোঁ ইয়াতে এই অঞ্চলত মানুহ অকল যে অসমৰ পৰা আহিছিল এনেকুৱা নহয় মোৰ হাতত যিখন মই সৰুকৈ যিখন লিষ্ট মোৰ তাত আছিলে ইয়াতে কাছাৰ জিলাৰ পৰা মানুহ আহিছিলে শ্ৰীভূমি জিলাৰ পৰা মানুহ আহিছিলে ধুবুৰীৰ পৰা মানুহ আহিছিলে বৰপেটাৰ পৰা মানুহ আহিছিলে হোজাইৰ পৰা নগাঁৱৰ পৰা মৰিগাঁৱৰ পৰা আনকি বিহাৰৰ পৰাও ইয়াতে মানুহ আহিয়ে ইয়াত বসতি স্থান কৰা বুলি কৈছে আৰু এই মানুহখিনিও কোন অঞ্চলৰ পৰা আচলতে আহিছে যদি কৈছে বিহাৰৰ পৰা আহিছোঁ বিহাৰৰ পৰা আহিব পাৰে সীমান্তৰ সিপাৰৰ পৰাও আহিব পাৰে গতিকে আমি মানুহখিনিৰ নাম এড্ৰেছো ল'ম আৰু সংশ্লিষ্ট জিলাসমূহকো আমি জনাই দিম যদি তাৰ বাসিন্দা হয় আমাৰ ক'বলগীয়া একো নাই কিন্তু বাসিন্দা নহ'লে য'ত ঘূৰি যাব তাৰো উপায়ুক্তই তাৰ ওপৰত অনুসন্ধান কৰিব পাৰিব যদি স্থায়ী বাসিন্দা নহয় যদি স্থায়ী বাসিন্দা হয় আমাৰ ক'বলগীয়া একো কথা নাই নেঘেৰি বিলত নটিচটো আজি গ'ল আজি নটিচ চাৰ্ভ হৈছে নেঘেৰি বিলৰ পৰাও যাব নিজে নিজে উঠি যাব মইতো ভাবোঁ নিজে যাব মোৰ মনত বিশ্বাস আছে যে আপোনালোকে 2-3 দিন পিছত ইয়াতো কাকো নেদেখিব অলৰেডি মানুহ নাই আৰু নেঘেৰি বিলৰ পৰাও মই বিশ্বাস কৰোঁ যে নিজে নিজে যাবগৈ ছাৰ উৰিয়াম ঘাটত তেওঁলোকে এটা ক্ৰাইম চেণ্টাৰ হিচাপে ইয়াত গঢ় দিছিল ইয়াতে বহুত ৰাইজে মোক কৈছে ইয়াত ড্ৰাগছ পোৱা আৰম্ভ কৰিছিলে চুৰি মটৰ চাইকেল মাৰণাস্ত্ৰ ইয়াত বহুত নিগেটিভ এটা অঞ্চললৈ ৰূপান্তৰ হৈছিল এতিয়া এই অঞ্চলটোক আপোনালোক সকলোৱে মিলি এটা পজিটিভ কৰিব পাৰিব আৰু আমি চাওঁ যে যিমান শিল বালি আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিয়মত যাতে স্থানীয় ল'ৰাই ব্যৱসায় কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰি দিম যাতে কোনো চুৰ কৰিব নালাগে আমি ধুনীয়াকৈ নিয়ম মাফিক বহুত কাম কৰিব পাৰিম গতিকে মই উচ্ছেদৰ পিছত বা মানুহখিনি আঁতৰি যোৱাৰ পিছত নিয়মৰ গণ্ডিৰ ভিতৰত থাকি কেনেকে স্থানীয় ৰাইজো ইয়াৰ পৰা উপকৃত হ'ব পাৰে মাটিখিনিও সংৰক্ষিত হৈ থাকে ফৰেষ্ট ডিপাৰ্টমেণ্টেও যাতে প্লেণ্টেশ্যন কৰিব পাৰে গোটেইখিনিৰ ব্যৱস্থা মই কৰি দিম দুই এজনক আমি এৰেষ্টো কৰিছোঁ যোৱাকালিৰ পৰা আৰু এই গোটেই ঘটনাবিলাক আমাৰ বিভাগ বিশেষকৈ DC আৰু SP লাহে লাহে চাই থাকিব কিন্তু বৰ্তমান আমাৰ প্ৰায়ৰিটি আছে জায়গাটো যাতে খালী হৈ যায় বহুত জায়গাত আছে এইকেইদিন হোৱাটছআপ ফেচবুকত আপোনালোকে বহুত জায়গাৰ নাম দেখা পাই আছে ৰাইজে হোৱাটছআপ কৰি আছে মই খালি এটাই আবেদন জনাম যে আমাৰ ইমান দল সংগঠন আৰু আমাৰ নামঘৰ অনুষ্ঠান ইমান আছে সকলোৱে এটা কথা লক্ষ্য ৰাখিব লাগে যে প্ৰথম 2 ঘৰ আহে তাৰ পিছত 10 ঘৰ হয় 2 ঘৰ আহোঁতে স্থানীয় ৰাইজে বাধা দিব লাগে আজি ধৰক মই এতিয়া যিমান ডাঙৰ লিষ্ট পাইছোঁ যে মই গোটেই জীৱনটো মুখ্যমন্ত্ৰী হৈ থাকিলেও ইমান খালী কৰিব পাৰিম নে নাই মোৰ ডাউট হৈ গৈছে কাৰণ ময়ো নাজানিছিলোঁ যে অসমত ইমান মাটি বেদখল হৈ আছে এতিয়া ফেচবুক খুলিলেই মামা আমাৰ ইয়াতো আছে মুখ্যমন্ত্ৰী মহোদয় আমাৰ ইয়াতো আছে
কালি মাৰ্ঘেৰিটাৰ MLA কৈছে যে মাৰ্ঘেৰিটাত বহুত মানুহ সোমাই গৈছে গতিকে গোটেই ডেমোগ্ৰাফিটো এটা পৰিৱৰ্তন হ'বৰ কাৰণে গৈ আছে ঠিক আছে যিখিনি সোমালে তাক চৰকাৰে ব্যৱস্থা ল'ব আৰু যাতে নতুন মানুহ কোনো জায়গাত সোমাব নোৱাৰে তাৰ কাৰণে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব মইতো আজি আছো কালি নাই গতিকে ৰাইজে এইটো দায়িত্ব পালন কৰিব লাগিব যে নতুন যদি কোনোবা মানুহ সোমায় স্যার নগাঁৱৰ সামগ্ৰীৰ বহুত মানুহ আহিছে বিভিন্ন নগাঁও সামগ্ৰী বেদখলৰ আমি বাতৰি কৰিছে কেইদিন সামগ্ৰী সত্ৰ মাটি বহু বেদখল হৈ আছে আমাৰ লক্ষ্য হ'ল যে VGR PGR ফৰেষ্ট সত্ৰ নামঘৰ এইবিলাকৰ মাটি যেনেকে দখল কৰি আছে সেইবিলাক আমি পৰ্যায়ক্ৰমে কৰি গৈ থাকিম এতিয়ালৈকে যদি এইটো ভালে ভালে হৈ যায় এই এভিকশ্যনটো তেতিয়ালে আমি এভিকশ্যন কৰা মাটিৰ সংখ্যা প্ৰায় 1.5 লাখ বিঘা হ'ব আগতটো কেতিয়াও চিন্তাও কৰিব পৰা হোৱা নাছিল লাহে লাহে আমি আৰু আগুৱাই গৈ থাকিম খালি মই এনেকুৱা এটা ধাৰণা দিব খোজা নাই যে অসমত খালি এটা উচ্ছেদেই চলিব কাৰণ তেতিয়া কি হয় কোৰ্টেও ভাবিব যে এওঁলোকৰ কি হৈছে গতিকে এটা পদ্ধতিগতভাৱে প্ৰণালীবদ্ধভাৱে কামবোৰ কৰিম আমি আগতেও আবেগত বহুত কাম হাতত লৈ আমি হাৰি গৈছো সেইকাৰণে মই প্ৰণালীবদ্ধভাৱে এবাৰ এটাৰ পিছত এটাকৈ ধুনীয়াকৈ কৰি গৈ থাকিম सर आपने ये जगह का दौरा किया और क्या देखा आपने और आपने ये देखा होगा हजारों बीघा हजारों एकड़ हजारों हेक्टेयर जमीन उसी परिवारों ने कब्जा करके रखे थे मान लीजिए 1000 परिवार ने कम से कम 10,000 एकड़ कब्जा करके रखे थे तो अभी धीरे धीरे सब हट रहे मेरा लगता है कि अगले 3 दिन में सब खाली हो जाएगा। कहां से आए ये लोग आपको ये लोग बिहार से आए कोई बोले मैं बंगाल से आए कोई बोले धुबरी से आए लेकिन कहां से आए वो तो पता चलेगा जब इंक्वायरी किया जाएगा सर अगले के क्या स्टेप रहेगा सर एविक्शन होगा क्या ये तो होने वाला ही है एविक्शन जरूरत होगा जब लोग खुद बाहर नहीं जाएगा मेरा लगता है अगली 2-3 दिन में सारे लोग खुद बाहर चला जाएगा सर उससे तो जनानी पर सब किसी लोग यहाँ पर অলৰেডি নাই মইতো নিজে গৈছো আমি ঘূৰি আহিব তেতিয়ালৈকেতো ঘৰে নাথাকিব মইতো যি ধৰণে মানুহখিনি ওলাই গৈছে 29 তাৰিখে আমাৰ চৰকাৰ আৰু ডিপাৰ্টমেণ্টে এইখিনি ব্যৱস্থা কৰিয়ে ল'ব আমাৰ ফালে গতিকে ঘূৰি অহাৰ সম্ভাৱনা নাই আৰু ঘূৰি আহিবৰ কাৰণে যোৱাও নাই সবেইতো ঘৰটো ভাঙিয়ে লৈ গৈছে গতিকে ঘৰে যেতিয়া ভাঙি লৈ গৈছে ক'ৰ পৰা ঘূৰি আহিব মানে 29 তাৰিখে 29 তাৰিখলৈকে আমি ডেট দি থৈছো নাগালেণ্ডৰ কিবা ইয়াত প্ৰভাৱ পৰা সম্ভাৱনা তেওঁলোকেতো সহযোগিতাই কৰি আছে কথাও পাতিছো নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে সহজ খালি তেওঁলোকৰ এটাই কথা যে আপোনালোকে এভিকশ্যন কৰিলে আমাৰ ফালে যাতে নাহে বাকীতো নাগালেণ্ডৰ ফালৰ পৰা মই কোনো অসুবিধা পোৱা নাই যেনেকে তেওঁলোকক অনুৰোধ কৰিছো এটলিষ্ট মই মুখ্যমন্ত্ৰী থকা সময়ত যেনেকে নাগালেণ্ডক যিয়ে অনুৰোধ কৰিছো তেওঁলোকে মানিয়ে গৈ আছে কোনো ক্ষেত্ৰতে মইতো অসুবিধা পোৱা নাই ঠিক আছে হ'ব থ্যাংক ইউ